হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। পুনৰ মুকলি হ'ল অসম চৰকাৰৰ চাকৰি বন্ধুসকল। ভেটেনেৰী বিভাগত পদ মুকলি হ'ল। 367টা পদ মুকলি হৈ আছে, অৰ্থাৎ পশু চিকিৎসা বিভাগত পদ মুকলি হ'ল। ফিল্ড এছিষ্টেণ্টৰ পদ মুকলি হৈ আছে। এপ্লাই কোৱালিফিকেশ্যন কি লাগিব আমি সকলোখিনি কথা আলোচনা কৰিম ভিডিঅ'টোৰ ভিতৰতে। চাই থাকিব শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আছাম ভেটেনেৰী ৰিক্ৰুটমেণ্ট 2024, ইয়াত 367টা ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট আছাম। লাষ্ট ডেট হ'ল 12/1/2024, অৰ্থাৎ 12 জানুৱাৰী 2024 লাষ্ট ডেট। এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট আছাম, ইয়াত 367টা ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট VFA ভেকেঞ্চি খালী হৈ আছে। আছাম ভেটেনেৰী ৰিক্ৰুটমেণ্ট 2024, নেম অফ পোষ্ট ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট। মই এইটো কৈছোঁৱেই বন্ধুসকল। ইয়াত টোটেল পোষ্ট ওলাইছে 367টা। কেটেগৰী ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে আছে 14টা, OBC কাৰণে 235টা, STP কাৰণে আছে 41টা, SC কাৰণে 44টা আৰু STHৰ কাৰণে আছে 33টা পোষ্ট। ইয়াৰ কাৰণে পে' কৰা হ'ব 14,000 টকা পৰা 49,000 টকালৈকে পাৰ মান্থ। লগত গ্ৰেড পে' থাকিব 6,200 টকা আৰু বেলেগ এলাউন্সেছ থাকিব লগত। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আছাম ভেটেনেৰী ৰিক্ৰুটমেণ্ট, আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। এজ লিমিট বিচৰা হৈছে 21 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। 1 জানুৱাৰী 2023লৈকে 40 বছৰ হ'ব লাগিব। আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। আপাৰ এজ লিমিট SC ST কাৰণে 5 বছৰ, OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকে ছায়েন্স ছিষ্টেমৰ পৰা পাছ কৰিব লাগিব। লগত বায়'লজি ছাবজেক্টটো থাকিব লাগিব আপোনালোকৰ। আৰু আপোনালোকৰ এবছৰ কোৰ্চ কৰা চাৰ্টিফিকেট লাগিব। চাৰ্টিফিকেট কোৰ্চ ইন এলিমেণ্টাৰী নলেজ অফ ভেটেনেৰী ছায়েন্স ফ্ৰম দ্য ৰিকগনাইজ স্কুল অফ ভেটেনেৰী ছায়েন্স এনিমেল হাজবেণ্ডেৰী এষ্টাব্লিছ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম এট ঘুংগুৰ শিলচৰৰ পৰা আপোনালোকে এবছৰ কোৰ্চ কৰা ভেটেনেৰী ছায়েন্সৰ ওপৰত এবছৰ কোৰ্চ কৰা আপোনালোকৰ চাৰ্টিফিকেটখন লাগিব। এলিমেণ্টাৰী নলেজ অফ ভেটেনেৰী ছায়েন্সৰ ওপৰত আপোনালোকে কোৰ্চ কৰা আপোনালোকৰ চাৰ্টিফিকেটখন লাগিব এবছৰ। আৰু ফিজিকেলি ষ্টেণ্ডাৰ্ড আপোনালোকৰ শাৰীৰিক মানদণ্ড কেনেকুৱা হ'ব লাগিব চাই লওক। মই অসমীয়াত দেখাই দিছোঁ যাতে আপোনালোকে সহজে বুজিব পাৰে। আপোনালোকে মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে সুস্থ স্বাস্থ্যৰ হ'ব লাগিব আৰু তেওঁৰ কৰ্তব্যৰ দক্ষতাৰে কামত বাধাৰ সৃষ্টি কৰিব পৰা কোনো জৈৱিক দুখ বা শৰীৰৰ দুৰ্বলতাৰ পৰা মুক্ত হ'ব লাগিব আৰু নিযুক্তিৰ পূৰ্বে চিকিৎসা পৰীক্ষা কৰিবলগীয়া হ'ব লাগিব। ইয়াত বন্ধুসকল আপোনালোকৰ কোনো বেমাৰ থাকিব নালাগিব। ডিউটি কৰি থকা সময়ত তেনেকুৱা নহয় যাতে আপোনালোকে কিবা বেমাৰৰ কাৰণে ডিউটি কৰিব পৰা নাই, কৰ্তব্য কৰিব পৰা নাই। আৰু আপোনালোকৰ যেতিয়া চিলেকশ্যন হ'ব আপোনালোকে পাছ কৰিব। নিযুক্তিৰ আগত আপোনালোকে এটা মেডিকেল টেষ্ট কৰাব লাগিব, চিকিৎসা পৰীক্ষা কৰাব লাগিব। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কেনেকৈ কৰিব কাৰণে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, ডাউনলোড কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব। 50 টকাৰ ষ্টাম্প লগোৱা ঠিকনাযুক্ত খামৰ লগতে আবেদনৰ বাবে অসম গেজেটৰ 9ম খণ্ড অনুসৰি মানক ৰূপত আবেদন কৰিব পাৰিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিবলৈ ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত আপোনালোকে পাই যাব আৰু 5 টকাৰ এটা টিকট লগাই দিব। ইয়াৰ পিছত আপোনালোকে এপ্লিকেশ্যনখন ফিল আপ কৰি সকলো ডকুমেণ্টছ লগত গাঁঠি দি এইটো এড্ৰেছতে আপোনালোকে জমা দিব। ডাইৰেক্টৰ এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী ডিপাৰ্টমেণ্ট আছাম, চেনীখুটি গুৱাহাটী 781003। আপোনালোকে এইটো এড্ৰেছতে নিজে গৈ আপোনালোকে ড্ৰপ বক্সত ভৰাই থৈ আহিব পাৰে। আপোনালোকে পোষ্টযোগেও স্পীড পোষ্টতো আপোনালোকে পঠিয়াব পাৰে। পিছত আবেদনকাৰী আবেদন পত্ৰত দিয়া স্থানত শেহতীয়া ফটোৰ একপি ভাল মানৰ আঠাৰে সুদিয়াৰ বাবে সংলগ্ন কৰিব লাগিব। আপোনালোকে ফটোৰ একপি দি দিব ভাল গুড কোৱালিটি, মানে ধুনীয়া চাইজৰ, আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ এতিয়া বৰ্তমানৰ আপোনালোকে দি দিব। ভালকৈ আঠা লগাই দিব ভালকৈ যাতে এৰাই নাযায় ফটোখন। লগতে আবেদনৰ লগতে আন এটা কপিও সংলগ্ন কৰিব লাগিব। আপোনালোকে ফটোক 2 কপি দি দিব। ফটোখনত প্ৰাৰ্থীৰ স্বাক্ষৰ বিশিষ্টভাৱে থাকিব লাগিব। ফটোখন ডিটাচমেণ্টৰ ক্ষতিৰ বাবে AS আৰু পশু চিকিৎসা সঞ্চালকালয় দায়ী নহয়। আপোনালোকে ফটোখন যদি বেয়া হৈ যায় বা কিবা ফালি মেলি যায় তেতিয়া পশু চিকিৎসা সঞ্চালকালয় দায়ী নহয়, তেওঁলোকৰ গাত আপোনালোকে দুখ দিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ভালকৈ আঠা দি পেলাই লগাই দিব। যিহেতু উপযুক্ত কৃতপক্ষই প্ৰমাণপত্ৰ মাৰ্কশ্বিট আদিৰ প্ৰমাণিত কপি প্ৰদান কৰাৰ প্ৰথা চৰকাৰে বন্ধ কৰি দিছে, গতিকে আবেদনকাৰীয়ে নিজে ঘোষণা কৰা প্ৰমাণপত্ৰ মাৰ্কশ্বিট আদিৰ প্ৰতিলিপি সঁচা কপি বুলি প্ৰমাণিত বুলি ঘোষণা কৰিব লাগিব এপ্লিকেশ্যনৰ সৈতে মূলটো। আপোনালোকে সকলোখিনি ডকুমেণ্ট জেৰক্স কৰি ইয়াত গাঁঠি দিব। যিমান মাৰ্কশ্বিট আছে প্ৰমাণপত্ৰ আছে সকলোখিনি এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠি দিব। ফিল আপ কৰি আপোনালোকে সেইটো এড্ৰেছতে মই যোনটো এড্ৰেছ ক'লোঁ তাত আপোনালোকে জমা দি দিব। ইয়াৰ ষ্টাৰ্টিং ডেটটো আছিলে 30 ডিচেম্বৰ আৰু 30 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈ গ'ল 12 জানুৱাৰী 2024, 5টা বজালৈকে সময় আছে। 12 জানুৱাৰী লাষ্ট ডেট। আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় 12 জানুৱাৰী আগতে এপ্লিকেশ্যনখন জমা দি থৈ আহিব।
আৰু এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনলৈ আহিব এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি পাই যাব ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি সকলো ডকুমেণ্টছ গাঁঠি লগত যেনেকৈ কৈছে আপোনালোকে তেনেকৈ 12 তাৰিখৰ আগত 12 জানুৱাৰীৰ আগত জমা দি থৈ আহিব মইতো এড্ৰেছটো আপোনালোকক ক'লোঁ সেইটো এড্ৰেছত গৈ পেলাই আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ পঢ়ি ল'ব বন্ধুসকল আৰু অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব ডিছক্ৰিপশ্যনত সকলোখিনি উপলব্ধ থাকিব গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে যদি চাই ভাল পালে লাইক এটা কৰি ল'ব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব নিশ্চয় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ জয় আই অসম